নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু মুতৰ আন এটা ডাঙৰ খবৰ লৈ আহিছো অপৰাধীৰ কোনো জাতি নাই অপৰাধীৰ কোনো ধৰ্ম নাই গতিকে ৰজালিও অপৰাধী ৰজালিকো এতিয়া কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ৰজালিৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে মুছলমান সমাজ যি ৰজালিয়ে যি ৰজালিয়ে এক জঘন্য ঘটনা সংঘটিত কৰিছে নলবাৰীৰ মাজমজিয়াত এজন খিলঞ্জীয়া যুৱকক হত্যা কৰিছে এগৰাকী যুৱতীয়ে এতিয়া মৃত্যুৰে যুঁজি আছে এই ঘটনাৰ বাবে হেগ্ৰে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে নলবাৰীৰ মুছলমান সমাজে লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ অপৰাধীয়ে ৰজালিৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে নলবাৰীৰ মুছলমান সমাজে ৰজালিৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ৰজালিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৰজালিৰ বিৰুদ্ধে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে দেহৰ কালাকুচিক অপযোগিত কৰা ৰজালিক শীঘ্ৰে বিচাৰি উলিয়াওক প্ৰশাসনলৈ এই দাবী মুছলমান সমাজৰ আইনী শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদানৰো দাবী উত্থাপন কৰিছে মুছলমান সমাজে একত্ৰিত হৈ এই দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে নলবাৰীৰ ঘটনাক গৰিহণা প্ৰদান কৰিছে এতিয়া মুছলমান সমাজে পাখন্দ ৰজালিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে নলবাৰীৰ মুছলমান সমাজে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এটা জঘন্য ঘটনাই নলবাৰীৰ চহৰৰ মাজমজিয়াত সন্ধিয়াৰ ভাগত সংঘটিত এই ঘটনা এতিয়া প্ৰতিগৰাকী লোকৰ বুকু কপাই তুলিছে কিমান আচলতে আমাৰ খিলঞ্জীয়া যুৱতীসকল কিমান সুৰক্ষিত ফুট গধূলিতেও এতিয়া মানুহে যেন ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰাৰ পৰিৱেশ সৃষ্টি হৈছে একাংশ দুৰ্বৃত্তৰ বাবে একাংশ পাখন্দ লোকৰ বাবে আৰু যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যজুৰি গৰিহণাৰ পাত্ৰ হৈছে ৰজ আলী আৰু সমান্তৰালভাৱে এই ৰজ আলীৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে মুছলমান সমাজ মিয়া ৰজ আলীয়ে যি ঘটনা সংঘটিত কৰিছে এই ঘটনাৰ বাবে এতিয়া শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে নলবাৰীৰ মুছলমান সমাজে আজি ওলাই আহিছে দেহৰ কলাকুচিৰ ৰজালিৰ বাসগৃহত বৃহৎ এটা আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে যেহেতু ঘৰত এটা প্ৰকাণ্ড তলা লগাই ঘৰৰ দুৱাৰত প্ৰকাণ্ড তলা লগাই ৰজালি পলাতক ৰজালি ক'ত গৈছে কোনো খা খবৰ নাই কেৱল ৰজালিয়ে নহয় ৰজালিৰ পৰিয়ালৰ লোকৰ পিতৃ মাতৃৰো খবৰ নাই যি পিতৃ মাতৃয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে কথা দিছিল যে কুৰানৰ শপত খাইছো কুৰান বুকুত লৈ কৈছো আপোনাৰ ছোৱালীৰ একো ক্ষতি নহয় এনেধৰণে মন্তব্য কৰিছিল সেই ৰজালিৰ পিতৃ মাতৃ এতিয়া নাই আৰক্ষীৰ কাষ চাপিবলৈ চেষ্টা কৰা পিতৃ মাতৃক বিভিন্ন মিঠা কথাৰে প্ৰতিয়ন যাবলৈ চেষ্টা কৰা ৰজালিৰ পিতৃ মাতৃ এতিয়া নাই পুত্ৰই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে পুত্ৰক সমৰ্থন জনাই পলায়ন কৰিছে ইতিমধ্যে ৰজালিৰ পিতৃ মাতৃ আৰু এফালে সন্মুখত পহৰা দি আছে আৰক্ষীৰ প্ৰশাসনৰ এটা বৃহৎ দল আৰক্ষী গৈছে চিআৰপিএফৰ দল গৈছে এটা বৃহৎ দল ইতিমধ্যে উপস্থিত হৈছে কিন্তু এতিয়াও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৰজালিক বিচাৰি নলবাৰীৰ বিভিন্ন প্ৰান্তে চলাইছে অভিযান আৰক্ষীৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনে অৱস্থাত স্থানীয় ৰাইজ এতিয়া একত্ৰিত হৈছে স্থানীয় যিসকল মুছলমান সমাজ একত্ৰিত হৈছে ৰজালিক যদি দেখে তেনেহলে মুছলমান সমাজে নিজেই সমজাই দিব আৰক্ষীক ইমানেই ক্ষোভ প্ৰকাশ কৰিছে যে নলবাৰীৰ দেহৰ কলাকুচিৰ দৰে এটা বৃহৎ অঞ্চল যিটো অঞ্চলত হিন্দু মুছলমান সকলোৱে বছৰ ধৰি সম্প্ৰীতিৰে তেওঁলোকে আছে একেলগে বসবাস কৰি আছে এক বিশেষ সমাজলৈ তেওঁলোকে বিশেষ বাৰ্তা প্ৰেৰণ কৰি আহিছিল কিন্তু এই দেহৰ কলাকুচিৰ এটা বৃহত্তৰ অঞ্চলক অপযোগিত কৰিছে সমগ্ৰ মুছলমান সমাজক অপযোগিত কৰিছে এইগৰাকী ৰজ আলীয়ে যাৰ বাবে এতিয়া মুছলমান সমাজ একত্ৰিত হৈছে মুছলমান সমাজে মাত্ৰ এটাই দাবী উত্থাপন কৰিছে যে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে কোনো কাৰণত ক্ষমা কৰিব নালাগে আইনৰ গণ্ডিত থাকি যিদৰে শাস্তি প্ৰদান কৰিব লাগে যিমান কঠোৰ শাস্তি প্ৰদান কৰিব লাগে সকলো শাস্তি প্ৰদান কৰক ৰজ আলীক শাস্তি প্ৰদান কৰাৰ বিষয়টোক লৈ আচলতে মুছলমান সমাজে এতিয়া একত্ৰিত হৈ সমৰ্থন কৰিব চৰকাৰে বা প্ৰশাসনে যি ব্যৱস্থাই গ্ৰহণ নকৰক কিয় ৰজ আলীৰ বিৰুদ্ধে প্ৰতিটো ব্যৱস্থাকে সমৰ্থন কৰিব আৰু প্ৰতিটো ব্যৱস্থাকে তেওঁলোকে গ্ৰহণ কৰিব বুলি ইতিমধ্যে এই দাবী উত্থাপন কৰিছে ভুক্তভোগী দুয়োটা পৰিয়ালকে ন্যায় দিব লাগে যেহেতু ৰজ আলীৰ বাবে আজি এগৰাকী যুৱতীয়ে মৃত্যুৰে যুঁজি থাকিব লগা হৈছে ৰজ আলীৰ বাবে এগৰাকী যুৱক হেৰাই গৈছে পিতৃ মাতৃৰ বুকু উদং কৰিলে ৰজ আলীয়ে গতিকে ৰজ আলীক কোনো কাৰণত ক্ষমা কৰিব নালাগে বুলি দাবী উত্থাপন কৰিছে কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে নলবাৰীৰ দেহৰ কলাকুচিৰ এইসকল মুছলমান সমাজে একত্ৰিত হৈ তেওঁলোকে শপত লৈছে যে য'তেই ৰজ আলীক দেখিব তেওঁলোকে লগে লগে খবৰ দিব আৰক্ষীক ধৰি বান্ধি তেওঁলোকে নিজেই সমজাই দিব আৰক্ষীক কোনো কাৰণত ৰজ আলীক যাতে ক্ষমা নকৰে প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ আইনী ব্যৱস্থা যাতে গ্ৰহণ কৰে মুছলমান সমাজে এতিয়া দাবী উত্থাপন
কৰিছে ৰোজ আলীৰ বিৰুদ্ধে একত্ৰিত হৈ ভুক্তভোগী পৰিয়ালক ন্যায়ৰ দাবীৰে এনেধৰণে একত্ৰিত হৈছে মুছলমান সমাজ। আৰু এই মুহূৰ্তত মুছলমান সমাজে ৰোজ আলীৰ এই জঘন্য কাণ্ডক লৈ কি মন্তব্য কৰিছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। যিটো ঘটনা বৰ্তমান হৈ গৈছে আমাৰ এই অঞ্চলত, এইটো খুব নিন্দনীয় ঘটনা। ইয়াক যাতে কোনো গোষ্ঠীগত সংঘৰ্ষলৈ পৰিণত নকৰে, কাৰণ ক্ৰাইম কৰিবলৈ যাওঁতে কোনো ধৰ্ম বিচাৰ নকৰে। গতিকে এই ক্ষেত্ৰত আমি সচেতন নাগৰিক হিচাপে ক'ব খোজোঁ যে দোষীক উপযুক্ত শাস্তি দিব লাগে। ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে যিটো কোনো ভাবিব পৰা নাই, ইমান কম বয়সৰ ল'ৰা এটাই। গতিকে তাক চৰকাৰীভাৱে পাৰিলে যিকোনো প্ৰকাৰে তাক ধৰি এটা উপযুক্ত শাস্তি দিব লাগে। সেইখিনিয়ে আমি বিচাৰিছোঁ। মানে অতি নিন্দনীয় ঘটনা যিখিনি কথা শুনিছোঁ। আমি ঐক্য সম্প্ৰীতিৰে আমি এই অঞ্চলত বাস কৰোঁ। আগতে আমাৰ এই অঞ্চলত এই ঘটনা আমি শুনাও নাছিলোঁ, দেখাও নাছিলোঁ। এতিয়া যিহেতু এই ঘটনাটো হৈছে বা নিউজত গম পাই আছোঁ, যদি দোষী উপযুক্ত তথ্যভিত্তিক যদি তেওঁ প্ৰমাণ হয়, তেতিয়াহ'লে তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক আইনীভাৱে। আপোনালোক গাঁওবাসীয়ে মানে আমাৰ কোনো এটা হেৰি নাই, যদি উপযুক্ত মানে প্ৰমাণ হয় তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক। মানে অতি নিন্দনীয় ঘটনা যিখিনি কথা শুনিছোঁ। আমি ঐক্য সম্প্ৰীতিৰে আমি এই অঞ্চলত বাস কৰোঁ। আগতে আমাৰ এই অঞ্চলত এই ঘটনা আমি শুনাও নাছিলোঁ, দেখাও নাছিলোঁ। এতিয়া যিহেতু এই ঘটনাটো হৈছে বা নিউজত গম পাই আছোঁ, যদি দোষী তথ্যভিত্তিক যদি তেওঁ প্ৰমাণ হয়, তেতিয়াহ'লে তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক আইনীভাৱে। আপোনালোক গাঁওবাসীয়ে মানে আমাৰ কোনো এটা হেৰি নাই, যদি উপযুক্ত মানে প্ৰমাণ হয় তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক। যিটো ঘটনা বৰ্তমান হৈ গৈছে আমাৰ এই অঞ্চলত, এইটো খুব নিন্দনীয় ঘটনা। ইয়াক যাতে কোনো গোষ্ঠীগত সংঘৰ্ষলৈ পৰিণত নকৰে, কাৰণ ক্ৰাইম কৰিবলৈ যাওঁতে কোনো ধৰ্ম বিচাৰ নকৰে। গতিকে এই ক্ষেত্ৰত আমি সচেতন নাগৰিক হিচাপে ক'ব খোজোঁ যে দোষীক উপযুক্ত শাস্তি দিব লাগে। ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে যিটো কোনো ভাবিব পৰা নাই, ইমান কম বয়সৰ ল'ৰা এটাই। গতিকে তাক চৰকাৰীভাৱে পাৰিলে যিকোনো প্ৰকাৰে তাক ধৰি এটা উপযুক্ত শাস্তি দিব লাগে। সেইখিনিয়ে আমি বিচাৰিছোঁ। যিটো মানে অতি নিন্দনীয় ঘটনা যিখিনি কথা শুনিছোঁ। আমি ঐক্য সম্প্ৰীতিৰে আমি এই অঞ্চলত বাস কৰোঁ। আগতে আমাৰ এই অঞ্চলত এই ঘটনা আমি শুনাও নাছিলোঁ, দেখাও নাছিলোঁ। এতিয়া যিহেতু এই ঘটনাটো হৈছে বা নিউজত গম পাই আছোঁ, যদি দোষী তথ্যভিত্তিক যদি তেওঁ প্ৰমাণ হয়, তেতিয়াহ'লে তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক আইনীভাৱে। আপোনালোক গাঁওবাসীয়ে মানে আমাৰ কোনো এটা হেৰি নাই, যদি উপযুক্ত মানে প্ৰমাণ হয় তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰক। যিটো ঘটনা